বান আৰু গৰাখহনীয়া বিধ্বস্ত চাবুৱাৰ ৰহমৰীয়াত ৰাইজৰ এতিয়া জীৱিকাৰ একমাত্ৰ সম্বল কৃষি, যাৰ বাবে হাজাৰ বাধাকো নেওচি কেইবা বিঘা ভূমিত গঢ়ি তুলিছে কৃষি বিপ্লৱ। চৰকাৰী সাহায্য অবিহনে মূৰৰ ঘাম মাটিত পেলাই শ শ বিঘা ভূমিত অঞ্চলটোৰ বহু কৃষক ৰাইজে কৰিছে জাতিলাও, ৰঙালাও, ফুলকবি, বন্ধাকবিৰ লগতে বিলাহী, ভেন্দি, জলকীয়াৰ খেতি। কিছু সংখ্যকৰ ঘৰ-বাৰী ইতিমধ্যে লুইতৰ খহনীয়াত জাহ গ'ল যদিও অস্থায়ীভাৱে আন ঠাইত বাস কৰি জিলিকাইছে লুইতৰ পাৰ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব বিশ্বজিৎ ফুকনে। হয়, মই এই মুহূৰ্তত উপস্থিত আছো ৰহমৰীয়াৰ কচুৱনীত আৰু বৰ্তমান সময়ত পৰিৱেশ দেখুৱাইছো দৰ্শকসকলক। এই অঞ্চলটোত প্ৰায় 100 বিঘাতকৈ অধিক মাটিত এই অঞ্চলৰ প্ৰায় 16-17 জন কৃষক ৰাইজে এতিয়া শাক পাচলি খেতি কৰিছে। এই মুহূৰ্তত আমি দৰ্শকসকলক পৰিৱেশটো দেখুৱাইছো আৰু আমি বিশেষ এটা দৃশ্য দেখুৱাব চেষ্টা কৰিছো, যিহেতু চাৰিওফালে শাক পাচলি, এতিয়া কবি, জাতিলাও, ৰঙালাও, ভেন্দি, বিলাহী আদি বিভিন্ন ধৰণৰ খেতি কৰিছে, কিন্তু এই লোকসকলক কিন্তু চৰকাৰীভাৱে একো সহায় কৰা নাই, যাৰ ফলত এই অঞ্চলৰ কৃষক ৰাইজে এতিয়া চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈও এতিয়া এনেদৰে এতিয়া খেতি কৰি উপাৰ্জনৰ পথ বাছি লৈছে। এই মুহূৰ্তত মই স্থানীয় ব্যক্তি আছে, কৃষকসকল আছে, তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। দেখিছোঁ অতি সুন্দৰকৈ আপোনালোকে অঞ্চলটোত প্ৰায় 100 বিঘাতকৈ অধিক এতিয়া মাটিত খেতি কৰিছে। আপোনালোকে এতিয়া কি খেতি কৰিছে আৰু চৰকাৰৰ পৰা কিবা পাইছে নেকি? আমি বৰ্তমান ফুলকবি, বন্ধাকবি, লাই, জাতিলাও, ৰঙালাও, তাৰপিছত আলু, বিলাহী, বেঙেনা এনেকুৱা প্ৰায়বিলাক শস্যই কৰা হৈছে, ফেচবিন ইত্যাদি। এতিয়া আপোনালোকে খেতি কৰিছে কিমান মাটিত আৰু কিমানে আপোনালোকে এনেদৰে খেতি কৰি আছে? বৰ্তমান আমাৰ গাঁৱৰ গোটেইখিনি মানুহ ধৰিলে 100 বিঘাৰ ওপৰ হ'ব। আপোনালোকে গাঁওখনৰ মানে সকলোৱে এতিয়া খেতি কৰি খেতি উপাৰ্জনৰ পথে এটা আহিলে মানে উপাৰ্জনৰ পথ মানে খেতিতে আমি নিৰ্ভৰ কৰি আছো। এতিয়া ব্ৰহ্মপুত্ৰ কিনাৰতে পাৰতে আপোনালোকে খেতি কৰিছে দেখা পাইছো, যিহেতু আপোনালোকৰ ঘৰ ইপাৰে আছিলে খহনীয়াত গ'ল। হয়, আমাৰ মাটি নদীত ইতিমধ্যে যা গৈছে। এইখিনি আমাৰ আছিলে, আমাৰ হেৰি ধান খেতি কৰা পথাৰৰ মাটি আছিলে। এতিয়া আমি সেয়াতে মানে খেতি কৰিছো। এইবোৰ আমাৰ নদীৰ মাটি পলসে পুতি পেলাইছিলে, তেতিয়া পিছত বহুত বছৰ খেতি নোহোৱাৰ পিছত এতিয়া প্ৰায় আমি খেতি মানে কৰিব পাৰোঁ। চৰকাৰৰ পৰা কিবা সুবিধা পাইছে নে? আপোনালোকে সহায় পাইছে নে? চৰকাৰৰ পৰা সুবিধা বুলি ক'লে তেনেকে পোৱা নাই। একো নাই পোৱা। হাঁহ গুটি কিবা কিবি আহে, একো নাই। গুটি নামত আমাক দিছিলে মটৰ কেইটামান, তাৰপিছত হেৰি এই দাইল কেইটামান সেনেকে দিছিলে। হয়, মই আৰু এজন ব্যক্তিৰ পৰা জানিব চেষ্টা কৰিম। কৃষক আপোনাৰ ওচৰলৈ আহিছো। আপোনাৰ ঘৰ কোন ঠাইত? মোৰ ঘৰ এই কচনি গাঁৱতে, ইয়াৰে বাসিন্দা, স্থায়ী বাসিন্দা। হয়। এতিয়া আপুনি কিমান বছৰৰ পৰা আপোনালোকে খেতি কৰি আছে? এতিয়া বৰ্তমান আমি এইটো খেতি কৰা আজি ধৰক প্ৰায় 10 বছৰ হৈছে। 10 বছৰ। 10 বছৰ হৈছে। কিমান মাটিত কৰে? কিমান বিঘা আছে চাৰিওফালে? মানে ইয়াত প্ৰায়টো হিচাপ কৰিবলৈ বহুত পাৰ হৈ যাব, মানে 4-5 বিঘা। গাঁওখনৰ ৰাইজে আপোনালোকে ইয়াত খেতিয়ে কৰে? গোটেইখিনি মানুহ প্ৰায় খেতিৰ লগত জড়িত হৈ আছে, আমাৰ যিখিনি যুৱ সমাজ। আপোনালোকে খেতিটো কৰে কষ্ট কৰি, কৰাৰ পিছত তাৰ যিটো মূল্যটো পায় নাপায়? মূল্যটো মানে এনেকুৱা নহয়, বেপাৰীয়ে আমাৰ মূল্য নিৰ্ধাৰণ কৰি দিয়ে। তাৰমানে কথাটো হয় এনেকুৱা নহয়। লোকচানত থাকে নে লাভত থাকে? লোকচান হয়, কেতিয়াবা লাভ হয়। প্ৰতিটো যে লাভ বা লোকচান এইটো ক'ব নোৱাৰি, মানে ঘৰখন চলাই থাকিব পৰা হয় আৰু যেনে। চৰকাৰৰ ফালৰ পৰা কিবা আহিছে নাই? হাঁহ কিবা কিবি? তেনেকেতো হাঁহ অহা নাই। মই এনেই খবৰ লৈছিলো, এনে হাঁহটো নাই বুলি ক'লে, তেনেকে চোৱাৰ কিবা সেইটো নাই বুলি। মানে বিশেষ একো দিয়া নাই? নাই দিয়া, একো নাই দিয়া। হয়, এটা কথা ক'ব লাগিব, এই গাঁওখনত, এই অঞ্চলটোত 100 বিঘাতকৈ অধিক মাটিত এতিয়া এই গাঁওখনৰ ৰাইজে খেতি কৰি উপাৰ্জনৰ পথ বাছি লৈছে। আৰু তাৰ পিছতো এতিয়া দেখিছে আপোনালোকে দৰ্শকসকলে চাৰিওফালে এতিয়া বিভিন্ন ধৰণৰ শাক পাচলি কৰিছে, কিন্তু তাৰ পিছতো কিন্তু চৰকাৰৰ এটা ব্যাগুম কৃষি বিভাগ আছে, আৰু এই কৃষি বিভাগৰ তৰফৰ পৰা কিন্তু এই লোকসকলক একো দিয়া নাই বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে, জনাইছে। আৰু আচলতে কৃষি বিভাগৰ বা গাঁৱৰ বিশ্বজিৎ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো।